তাৰমানে মই কাঠপাৰা গাঁৱৰ গাঁও প্ৰধান হওঁ। এইখন ৫ নং কাঠপাৰা। মই ৰাতিপুৱা ৭টামান বজাত এই ছোৱালীজনীৰ মোমায়েক আৰু ছোৱালীজনীৰ ককায়েক যোন মোৰ ঘৰত কৈছে যে আমাৰ জাহানাৰা বেগম ঢুকাইছে। বোলে পিছত মই ক'লো যে ঠিক আছে মই আহি আছোঁ। মই আহিলোঁ, আহি পিছত বহুত মানুহ ইয়াত জমা হৈ আছিলে। মানুহজনীক চালোঁ মানে ডিঙিত এখন দাগ হৈ আছে। এইটো মানে চবৰে সন্দেহ হ'ল, চবে কৈ আছে যে দাগটো কেনেকৈ হ'ল, এইটো এটা সন্দেহৰ হেৰি হ'ল। পিছত ছোৱালীজনীৰ গিৰিয়েকৰ ঘৰৰ পৰাও মানুহ আহিল আৰু ছোৱালীজনীৰ বাপেকৰ ঘৰৰো মানুহ আছিলে। গিৰিয়েকৰ ঘৰ বালিকা, সেই তাৰ পৰাও মানুহ আহিলে। পিছত আমি ক'লো যে এইটো যদি এটা সন্দেহ হেৰি হৈছে, চবেই সন্দেহ কৰি আছে, তে আপোনালোকে হেৰি কৰক, থানাত যাওক, গৈ ইনফৰমেশ্যনটো দিয়ক, বোলে এনেকুৱা পৰিস্থিতি। কিন্তু ক'ত কি হৈছে বা কি কেনেকৈ হৈছে সেইবিলাক আমি নাজানো, গম নাপাওঁ। এতিয়া আমবাগানৰ হেৰি আহিছে, IC ছাৰ আহিছে, তদন্ত চলি আছে, এইখিনি মই জানো। ছোৱালীজনীৰ নাম কি আছিলে? ছোৱালীজনীৰ নাম হ'ল জাহানাৰা বেগম। বয়স 25-26 তেনেকুৱা হ'ব। ঠাইখিনিৰ নাম কি আছিলে? এই ঠাইখিনিৰ নাম হ'ল ৫ নং কাঠপাৰা। ছোৱালীজনীৰ ক'ত বিয়া হৈছে? ছোৱালীজনীৰ বিয়া হৈছে এইটো বালিকা। মাতৃগৃহত থাকে নেকি? এইটো মাতৃৰ ঘৰত থাকে। মৃত্যু কোন জাগাত? মৃত্যু হৈছে ছোৱালীজনীৰ দেউতাকৰ ঘৰত। দেউতাক ঢুকাইছে, দেউতাকৰ ঘৰত থাকে। ৩-৪ মাহ ধৰি ইয়াতেই থাকে ছোৱালীজনী। দেউতাকৰ নাম আছিলে ৰমজান আলী। আপোনালোকৰ সন্দেহ কি হয়? সন্দেহ মানে এতিয়াতো ৰাইজৰো সন্দেহ এইটো যে ডিঙিত দাগ এটা হৈছে, মানুহজন কেনেকৈ হেৰি হ'ল, এইটো মানে সন্দেহ হৈছে ৰাইজৰ। এজনক আটক কৰিছে সোধ-পোছৰ কাৰণে। এজনক মানে ছাৰে লৈ গৈছে, চুফিয়ান নামৰ ল'ৰা এজন। কি নাম আছিলে? তেওঁৰ ঘৰ ক'ত? তেওঁৰ ঘৰ কাঠপাৰাতেই। নামটো কি কৈছিলে? নামটো আবু চুফিয়ান। তেওঁৰ গিৰিয়েকজনৰ নাম কি আছিলে? এই ছোৱালীজনীৰ গিৰিয়েকজনৰ জহিৰুল ইছলাম বুলি মানে গম পাওঁ। তেওঁ ঘৰত নাথাকে? ঘৰত নাথাকে, শুনা পাইছোঁ তেওঁ কেৰেলাত থাকে বোলে, কাম কৰে কৰ্মসূত্ৰে। সেইখিনি মই নাজানো। আবু চুফিয়ানৰ লগত কি সেইখিনি মই নাজানো। আনি গম পাইছোঁ যে ল'ৰা এটা ধৰি লৈ গৈছে, সেইখিনি গম পাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।